বিহপুৰীয়া আৰু নাৰায়ণপুৰ আৰু তাৰ বাবে আজি আনন্দৰ দিন আমি আজি বিশেষ পেকেজৰ যোগেদি আমি নাৰায়ণপুৰ 3 কোটি আৰু বিহপুৰীয়া 3 কোটি পথ নলা নিৰ্মাণৰ কামত আজি হাত দিব পাৰিছোঁ আৰু একোটা পথ গৌৰৱ পথ হিচাপে নিৰ্মাণ কৰা হ'ব পৌৰসভা এলেকাত একোটা গৌৰৱ পথ আৰু এই গৌৰৱ পথত আন ৰাষ্ট্ৰীয় পথত থকা যিমানবিলাক সুযোগ সুবিধা বা ফেচিলিটি সকলোবিলাক থাকিব আৰু তেনেকুৱা কামত আমি হাত দিব পাৰিলোঁ আৰু তাৰ বাবে আমালৈ সহযোগিতা আগবঢ়োৱা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু একেলগতে আমাৰ বিহপুৰীয়াৰ বাবে ভাল খবৰ অহা 6 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ বৰখামতি পথাৰলৈ আহিব সেইদিনাখন আমাৰ যি 100খন বিচনাযুক্ত চিকিৎসালয় তেখেতৰ কৰকমলে আমি নিৰ্মাণ কাৰ্য আমি আৰম্ভ কৰিম আৰু সেই মুহূৰ্ত অংশীদাৰ হ'বৰ বাবে বিহপুৰীয়া সমষ্টিৰ ৰাইজ সকলো সাজু হৈ আছে আৰু তেওঁলোকক মই ইয়াৰ পৰা সাদৰ আমন্ত্ৰণ জনাইছোঁ তেখেতে আহি 10 বজাত পাবহি আৰু 9 বজাতে আমাৰ সকলো ৰাইজে আহি তেখেতক আদৰিবৰ বাবে সাজু হোৱাৰ এতিয়া ব্যাপক প্ৰস্তুতি চলি আছে আৰু মই ভাবোঁ বিহপুৰীয়াৰ দৰে এটা সৰু সমষ্টিলৈ 100খন বিচনাযুক্ত চিকিৎসালয় আগবঢ়োৱা যি মৰম যি সহযোগিতা তাৰ মৰম আৰু তেওঁক প্ৰতিদান হিচাপে তেওঁক দিবলগীয়া আমাৰ আদৰণি বা ৰাইজৰ আশীৰ্বাদ তেখেতক দিবৰ বাবে আমাৰ ৰাইজ সাজু হৈ আছে আৰু যোৱা দিনকেইটাত একেৰাহে আমি পঞ্চায়তে পকীপথ নিৰ্মাণৰ কামো আমি আৰম্ভ কৰিব পাৰিছোঁ যাতে 100% সুচল যাত্ৰালৈ যাব পাৰোঁ তাৰ বাবে লক্ষ্য ঠিক কৰা হৈছে আমি যোৱা 2 দিন ধৰি পিনি আমি এই কাৰ্যসূচী চলাই আছোঁ অহাকালিও আমি তেনেকুৱা 4 ভাগ ৰাস্তা আমি নিৰ্মাণ কাৰ্যসূচী ৰাখিছোঁ গতিকে অহা 2টা বছৰৰ ভিতৰত আমি বিহপুৰীয়া সমষ্টিত 98% লৈ আমি যাব পাৰিম সুচল যাতায়াতৰ বাবে আৰু তাৰ বাবে আমাৰ পৰিকল্পনা প্ৰস্তুত এতিয়া বিহপুৰীয়া বিশেষকৈ বিহপুৰীয়া পৌৰসভাত আমাৰ খোৱা পানী ঘৰে ঘৰে যোৱা এটা বিষয় লৈ পিনে আমি চিন্তা কৰি আছিলোঁ সেই ক্ষেত্ৰতো আমি 25 কোটি টকা পাইছোঁ অমৃত আঁচনিৰ অধীনত গতিকে আমি বিহপুৰীয়া পৌৰসভাৰ পৌৰবাসীক ঘৰে ঘৰে খোৱা পানী উপলব্ধ কৰিব পাৰিম সেই ক্ষেত্ৰতো আগবাঢ়িব পাৰিছোঁ বিহপুৰীয়াখনক আমি ধুনীয়া কৰিবৰ বাবে ডিকং ৰিভাৰ ভিউ আমি বিউটিফিকেশ্যনৰ কাম হাতত লৈছোঁ ৰোড কাম বান কাম আমি শেষ কৰিলোঁ লাইটিঙৰ কাম শেষ কৰিলোঁ আৰু আন সংযোজনৰ ব্যৱস্থা ৰাখিছোঁ সেই বাটেৰেও যাতে আমি যাব পাৰোঁ আমি প্ৰয়াস চলাই আছোঁ বিহপুৰীয়া আউটডোৰ ষ্টেডিয়ামৰ নিৰ্মাণ কামো আমি সম্পূৰ্ণ কৰিলোঁ সেই ভাগ আমি মুকলি কৰিবৰ কাৰণেও ইতিমধ্যে কাম কৰি আছোঁ গতিকে লাহে লাহে বিহপুৰীয়াখন এতিয়া বিকাশৰ বাটেৰে আগবাঢ়িছে আৰু এই বিকাশৰ বাটেৰে বিহপুৰীয়া ৰাইজক সমন্বয় যাত্ৰা আৰু বিকাশ যাত্ৰা সফল কৰি তোলাৰ ক্ষেত্ৰত আমালৈ যি সহযোগিতা আমালৈ যি আশীৰ্বাদ তাৰ বাবে ৰাইজক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ বিহপুৰীয়াখনক যাতে ধুনীয়া বিহপুৰীয়া কৰিব পাৰোঁ নতুন চামৰ যাতে ইয়াৰ পৰা তেওঁলোকৰ জ্ঞান বিজ্ঞানৰ যাত্ৰা হয় আপোনালোকক মই আনন্দৰে জনাওঁ যে আমাৰ সমষ্টিত যোৱা 12 ডিচেম্বৰৰ পৰা আমি UPSC APSC NEET JEE বাবে আমি 75 দিনীয়া অভিলাষী বিনামূলীয়া প্ৰশিক্ষণ চলাই আছোঁ হয় আমি অতিশয় আনন্দিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰবীণ নেতা বিশিষ্ট নেতা প্ৰাক্তন সভাপতি আৰু প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়ক শ্ৰীযুত ৰঞ্জিত দত্ত ডাঙৰীয়াক আমাৰ শোণিতপুৰ লোকসভাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আগবঢ়োৱাত আমি অতিশয় আনন্দিত হৈছোঁ আমি বিহপুৰীয়া সমষ্টিবাসী ৰাইজ হৈ তেখেতলৈ আমি ওলগ যাচিছোঁ তেখেতলৈ আমি ৰাইজৰ শুভেচ্ছা যাচিছোঁ আমি আশা কৰিম আৰু আমি প্ৰত্যয় আৰু প্ৰতিশ্ৰুতিয়ে কাম কৰিবৰ কাৰণে ইতিমধ্যে সংকল্পবদ্ধ হৈছোঁ যাতে শোণিতপুৰ লোকসভা ভিতৰত বিহপুৰীয়াৰ পৰা এটা যাতে নিৰ্ণায়ক আমি ভূমিকা ল'ব পাৰোঁ তাৰ বাবে মই বিহপুৰীয়াৰ ৰাইজৰ পৰাও আশীৰ্বাদ বিচাৰিছোঁ আৰু আমি ভাবোঁ যে তেখেতে সকলোকে নবীন প্ৰবীণ সকলোকে লৈ জাতি জনগোষ্ঠীত একত্ৰিত কৰি ভৱিষ্যতৰ দিনত আমি যাতে সংসদত আমাৰ যাতে সাংসদগৰাকী নিৰ্বাচিত হোৱাৰ পৰৱৰ্তীত যাতে ৰাইজৰ মনৰ কথা জাতি জনগোষ্ঠী বা সামগ্ৰিক যি বিকাশৰ কথা আছে আমি তেখেতৰ নেতৃত্বত আমি সফল হ'ব পাৰিম সেই আশা মনত পুহিছোঁ আৰু তেখেতক আমাৰ বিহপুৰীয়ালৈ আমি সাদৰ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক
লৈ আমাৰ কাৰ্যকৰ্তা সকলো উৎফুল্লিত হৈ আছে আৰু মই ভাবোঁ যে ৰঞ্জিত দত্তৰ ডাঙৰীয়াৰ যোগেদি আমি সংসদলৈ বিহপুৰীয়াৰ মনৰ কথাবিলাক বলিষ্ঠভাৱে আগবঢ়াব পাৰিম।